হেল্ল' গাইছ, আমি মাজুলী পৰা দেখালোঁ। এতিয়া উত্তৰ পৰা আমাৰ দলং কাম দেখাই আছে আপোনালোকক। ধুনীয়া ঘাটৰ এই দলং বনাই আছে, পূৰা দেখা পাইছে আপোনালোকে। পূৰা দূৰৱৰ্তী কাম আগবঢ়াই আছে। পূৰা ৰাতি দিন ইয়াত ননষ্টপ কাম কৰি আছে। 2027 চনত এই কাম কিবা পূৰা পূৰা স্পীডত কাম 2027 চনত কিলা কৰি দিব লগা কাৰণে পূৰা কাম মানে ইটো পাৰত পূৰা ইটো মাজুলী পাৰটো কমপ্লিট হ'বলৈ হ'ল। বেছি টাইম নালাগে, ছমাহ মাজুলী পাৰ ক্লিয়াৰ হ'ব। এতিয়া আপোনাৰ ধুনীয়াকৈ ইটো পাৰত আপোনাৰ দেখাই আছোঁ। লখিমপুৰ পাৰত আপোনালোকৰ কাম পূৰা স্পীডত কাম কৰি আছে। ৰাতি দিন সমানে কাম কৰি আছে। 2027 চনত ক্লিয়াৰ কৰিব লাগে, ক্লিয়াৰ হ'ব। আৰু মাজুলী লখিমপুৰৰ দলং সংযোগ যাতায়াত কৰিব হ'ব। আপোনালোকে যিমান পাৰে ভিডিঅ' শ্বেয়াৰ, লাইক, কমেণ্ট কৰি দিব। এয়া উত্তৰ পৰা দলং আপোনালোক দেখাই আছোঁ আপোনালোকক। এইটো ধুনীয়াকৈ ঘাটৰ আমি নাৱে পাৰ হৈ আহিলোঁ। নাৱে পাৰ আহি পেলাই আপোনালোকক ইটো পাৰত দেখাইছোঁ। ইটো পাৰতো আপোনালোক ভিডিঅ' ইটো পাৰত দেখাই দিয়া আছে। এতিয়া ইটো পাৰত আপোনালোকক দেখাই আছে। এতিয়া নাও পাৰ হৈ আহিলোঁ। নাৱত 1 ঘণ্টা লাগে আৰু ধুনীয়াকৈ ঘাটৰ নাও। এজন মানুহ 50 টকা লয় ভাড়া। আমি এতিয়া বাইক লৈ দেখিছোঁ।